Hello everyone, good evening. Welcome to our channel. আমাৰ আসাম এণ্ড ইটছ কালচাৰ আমি যিটো ভিডিঅ' চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ ইয়াতে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ যিসমূহ গুৰুত্বপূৰ্ণ তথ্য আমি জানিব লাগে এক্সাম পাৰ্সপেক্টিভলি যিখিনি ইম্পৰ্টেণ্ট আমাৰ এক্সাম ওৰিয়েণ্টেড যিখিনি কথা আমি জানিব লাগে সেইখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ। ইতিমধ্যে বড়ো, তিৱা, মিচিং জনগোষ্ঠীৰ বিষয়ে আমি জানিছোঁ। আজি আমি কাৰ্বি জনগোষ্ঠীৰ বিষয়ে জানিম। কাৰ্বি জনগোষ্ঠীৰ সাজপাৰ, তেওঁলোকৰ গুৰুত্বপূৰ্ণ উৎসৱসমূহ, তেওঁলোকৰ খাদ্য সম্ভাৰ বা তেওঁলোকৰ ধৰ্মীয় নীতি এনেকুৱা ধৰণৰ যিসমূহ জানিব লাগে ইম্পৰ্টেণ্ট কথা কালচাৰ ৰিলেটেড, তো সেইখিনি কথা আমি জানিম। তো আজি আমি জানিম কাৰ্বি জনগোষ্ঠীৰ বিষয়ে। কাৰ্বি জনগোষ্ঠী আপোনালোক সকলোৱে জানে অসমৰ এটা অন্যতম চহকী জনগোষ্ঠী। তেওঁলোকৰ সাজপাৰেই হওক, তেওঁলোকৰ উৎসৱ পাৰ্বণেই হওক, তেওঁলোকৰ খাদ্য সম্ভাৰেই হওক বা তেওঁলোকৰ কালচাৰেই হওক। তো কাৰ্বি জনগোষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী চীনা জনগোষ্ঠী, তিব্বতীয় জনগোষ্ঠী। ঠিক আছে, আগে তেওঁলোক কি বুলি জনা গৈছিলে? মিকিৰ। এই কাৰ্বি লোকসকলক আগতে মিকিৰ বুলি জনা গৈছিলে আৰু সেইকাৰণে তেওঁলোক ক'ত বাস কৰিছিলে? মিকি পাহাৰত। এতিয়া সেই মিকি পাহাৰৰ নাম সলনি কৰি কি কৰা হয়? কাৰ্বি আংলং। তেওঁলোকে আগতে ক'ত আছিলে? মিকিৰ পাহাৰ। কিন্তু তেওঁলোকক বৰ্তমান কি বুলি জানো আমি? কাৰ্বি বুলি। আৰু জিলাখনৰ নামো কাৰ্বি আংলং জিলা নামেৰে নামকৰণ কৰা হৈছে। এই জিলা কাৰ্বিসকলৰ স্বায়ত্তশাসিত জিলা হিচাপে অৰ্থাৎ অট'নমাছ কাউন্সিল, তেওঁলোকক অট'নমাছ দিয়া হয়। ঠিক আছে। চাবিন আলুন হৈছে কাৰ্বি ৰামায়ণ। এখন গ্ৰন্থ চাবিন আলুন, এইখন কি হৈছে? কাৰ্বি ৰামায়ণ। আৰু হাইমু, আলুন, বনগীত, সাধুকথা, ফকৰা যোজনা আদি বিভিন্ন লোকসাহিত্যৰ সমলৰে পোত খাই থকা কাৰ্বি সমাজখন সমগ্ৰ অসমৰ মাটিৰ সৈতে মিলি থকাটো এক অমূল্য সম্পদ। এই আমাৰ জনগোষ্ঠীসমূহ যে আছে, সেই জনগোষ্ঠীসমূহৰ যি সাজপাৰ আছে, তেওঁলোকৰ যি কালচাৰ আছে, সেইসমূহ হৈছে তেওঁলোকৰ যি সাহিত্য আছে, তেওঁলোকৰ ভাষা, সেইসমূহ কি হয়? আমাৰ অসমৰ সংস্কৃতিৰ এক অমূল্য সম্পদ, আমাৰ অসমৰ এক অমূল্য সম্পদ। তেওঁলোক মূলতঃ ক'ত থাকে? আমাৰ অসমত সকলোৱে জানে অসমৰ কথা। অৰুণাচলতো তেওঁলোকৰ বসতি আছে, মেঘালয়ত আছে, চীনত আছে, বাংলাদেশত আছে আৰু থাইলেণ্ডত আছে। কাৰ্বিসকলৰ মূল গোষ্ঠী 5টা। তেওঁলোকৰ কাৰ্বি যি জনগোষ্ঠী আছে তাৰে 5টা মূল গোষ্ঠীত ভাগ কৰা হৈছে। সেইকেইটা হৈছে ইংহি, ইংটি, তেৰাণ, তেৰণ, টিমুং। অৰ্থাৎ যিসকলে আপোনালোকে দেখে উপাধিত ইংহি, ইংটি, তেৰাং, তেৰণ, টিমুং এই 5টা যি লিখে, সেই কাৰ্বি মূল জনগোষ্ঠীৰ তেওঁলোকৰ সেইকেইটা হৈছে মূল গোষ্ঠী। আপোনালোকে এইকেইটা মনত ৰাখিব: ইংহি, ইংটি, তেৰাণ, তেৰণ আৰু টিমুং। ক্লিয়াৰ? তেওঁলোকৰ যদি আমি সাজপাৰ চাওঁ, তেওঁলোকৰ যদি ড্ৰেছ কোডটো চাওঁ আৰু অলংকাৰবিলাক যদি চাওঁ, তেওঁলোকৰ জুৱেলাৰী যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে কাৰ্বিসকলে এৰী মুগা পুহি তাৰ পৰা সূতা আৰু কপাহৰ সূতা উলিয়ায়। এৰী মুগাৰ পৰা যি সূতা ওলায় আৰু কপাহৰ পৰা যি সূতা ওলায়, সেই কপাহৰ আৰু এৰী মুগাৰ সূতা লৈ তেওঁলোকৰ তাঁতশালক কি বুলি কোৱা হয়? পে থেৰাং। আমাৰ যি অসমীয়াত আমি যি তাঁতশাল বুলি কওঁ, সেই তাঁতশালখনক কাৰ্বি ভাষাত কি বুলি কোৱা হয়? পে থেৰাংখনৰ সা সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ পোছাক তৈয়াৰ কৰি উলিয়ায়। আপোনালোকে দেখিছে কাৰ্বি লোকসকলে কি ধুনীয়া কালাৰফুল ড্ৰেছ পিন্ধে। তেওঁলোকে ল'ৰাসকলে হওক বা ছোৱালীসকলে হওক, পুৰুষসকলে হওক বা মহিলাসকলে হওক, তেওঁলোকৰ ড্ৰেছ কোডটো দেখিলে বহুত ধুনীয়া লাগে। অকল কাৰ্বিসকলৰ বুলিয়ে নহয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ড্ৰেছ কোডবিলাক আপোনালোকে চাব, তেওঁলোকৰ ড্ৰেছ কোডবিলাক বহুত ধুনীয়া লাগে, বহুত কালাৰফুল হয়। ফুল বচা থাকিব বা এনেকুৱা ধৰণৰ বিভিন্ন ৰঙীন সূতাৰে তেওঁলোকে এটা মানে কালাৰফুল ড্ৰেছ তেওঁলোকে নিজৰ বাবে তৈয়াৰ কৰি লয়। আৰু সেই তাঁতশালখনৰ নাম কি হ'ব? পে থেৰাং। কাৰ্বি লোকসকলে মেখেলাখনক পিনি বুলি কয়। অৰ্থাৎ এই ছোৱালীজনীয়ে যিখন কাপোৰ পিন্ধি আছে, মেখেলা, সেই মেখেলাখনক কি বুলি কয়? পিনি। কাৰ্বি নাৰীসকলৰ মাজত মাৰবং হমকি আপিনি আদৰ বেছি। পিনিখন আঁতকৈ ৰাখিবলৈ মানে সেইখন টাইট হৈ বা কঁকালত ৰাখিবৰ কাৰণে ৱামকক নামৰ কি পিন্ধে? এক 1.5 আঙুল বহলৰ ফিটা বন্ধা হয়। তেওঁলোকে কঁকালত কিপ মাৰি লয়, সেইটো ৱামকক। কাৰ্বি নাৰীসকলে পৰিধান কৰা অন্যান্য উল্লেখযোগ্য সাজপাৰ হ'ল পে চাৰ্পি, খঞ্জাৰী, পে চেলেং, দুক ফিৰচ,
মনত ৰাখিব কাৰ্বি যিসকল মহিলা আছে কাৰ্বি মহিলাসকলৰ ইম্পৰ্টেণ্ট ড্ৰেছ কি পে চাৰ্পি খঞ্জাৰী পে চেলেং দুখ ফিৰজ এইসমূহ মনত ৰাখিব এক্সামত আহিছে আগতে এক্সামত মই দেখিছোঁ এনেকৈ ধৰণৰ ড্ৰেছ এটা দি পেলাই সোধে যে তলৰ কোনটো জনগোষ্ঠীৰ এইটো ড্ৰেছ তলৰ কোনটো জনগোষ্ঠী পিন্ধে বা জনগোষ্ঠীৰ সম্পদ কাৰ্বি পুৰুষসকলে পৰিধান কৰা ড্ৰেছটো কি বুলি কোৱা হয় ৰিকং চুৰিয়া এইখন যে ল'ৰাজনে পিন্ধি আছে এইখন হৈছে ৰিকং আৰু ছয় মানে হৈছে এই চোলাটো যিটো চোলা তেওঁলোক পৰিধান কৰি আছে সেইটোক কি বুলি কোৱা হয় ছয় আৰু পাগুৰি দেখিছে প্ৰতিজন কাৰ্বি ব্যক্তিয়ে এনেকৈ মূৰত এটা পাগুৰি মাৰি থাকে সেই পাগুৰিটোৰ নাম কি পাগুৰিটোৰ নাম নাই কিন্তু তেওঁলোকে এটা পাগুৰি পৰিধান কৰি থকা দেখা যায় কাৰ্বি নাৰীয়ে ডিঙিত লেক মণি কাণত ঠেংপি কাণথুৰীয়া হাতত ৰয় খাৰু তেওঁলোকৰ ভাষাত ৰয় বুলি কয় আৰনাম আঙুঠি অৰ্থাৎ আপোনালোকে দেখিছে কাৰ্বি মহিলাসকলে এনেধৰণে গলত তেওঁলোকে বিভিন্ন ধৰণৰ মণি মুকুতা পিন্ধে কাণত পিন্ধে সেইসকলৰ নামসমূহ কি লেক মানে হৈছে মণি কাণত ঠেংপি আমাৰ যি কাণফুলি পিন্ধে সেইটোক ঠেংপি বুলি কোৱা হয় ৰয় হৈছে খাৰু আৰু আঙুলিত আৰনাম আঙুলিত পিন্ধা আঙুঠিটোৰ নাম কি আৰনাম ক্লিয়াৰ পে আম মানে হৈছে গৰম কাপোৰ পে আম ৰং আৰু মোটিফৰ সমাহাৰ দেখা যায় পে আম এটা গৰমত পিন্ধা তেওঁলোকৰ চোলাটোৰ নাম কি পে আম চুই হৈছে কাৰ্বি নাৰীয়ে ব্যৱহাৰ কৰা এটি সৰু বেগ কাৰ্বি মহিলাসকলে দেখিছে আপোনালোকে এটা বেগ এনেকৈ ধৰণে লৈ ফুৰে সেইটো কি বুলি কোৱা হয় চুই যাক অসমীয়া সমাজৰ হাঁচতিখনৰ লগত ৰিজাব পাৰি এটা যে সৰু বেগ এটা লৈ ফুৰে কাষত এনেধৰণে নিশ্চয় দেখিছে কাৰ্বি লোকসকলে লৈ ফুৰে সেইটোক চুই বুলি কোৱা হয় পেকক হৈছে এক প্ৰকাৰৰ চাদৰ এই চাদৰখনৰ নাম কি পেকক এই ছোৱালীজনীয়ে পিন্ধি আছে দেখিছে সৰু কণমানিজনীয়ে পিন্ধি আছে সেইখনক কি বুলি কোৱা হয় পেকক জিচ অতীজত কাৰ্বি নাৰীয়ে চোলা পৰিধান কৰিছিল তাৰ পৰিৱৰ্তে জিচ নামৰ এখন দীঘল কাপোৰ ব্যৱহাৰ কৰিছিল বৰ্তমানে জিচৰ পৰিৱৰ্তে ব্লাউজৰ পৰিধান কৰা দেখা যায় অৰ্থাৎ আগতে তেওঁলোকে যেতিয়া অতীতত তেওঁলোকে কি কৰিছিলে ব্লাউজৰ পৰিৱৰ্তে সেইটো জিচ নামৰ এখন কাপোৰ মেৰিয়াই লৈছিলে মেথনি টাইপ তেওঁলোকে মাৰি লৈছিলে পিবা হৈছে এখন দীঘল আৰু ঠেক ঊণেৰে নিৰ্মিত কাপোৰ যিখন কাৰ্বি নাৰীয়ে কেঁচুৱাক পিঠিত বান্ধি লয় অৰ্থাৎ পিবা হৈছে কেঁচুৱাক যে এনেকৈ ওলোমাই বুকুচাত বান্ধি লয় বা বুকুচাত ওলোমাই লয় সেইখনৰ নাম হৈছে পিবা মানকক হৈছে বা ওৱানকক হৈছে ফলা ঊণেৰে পৰা প্ৰস্তুত কৰা এক প্ৰকাৰ বেল্ট পিনিখন কঁকালত ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো মই অলৰেডি আগত কৈ আহিছোঁ আপোনালোকক অলপ আগত ক্লিয়াৰ তেওঁলোকৰ যদি খাদ্য সম্ভাৰলৈ চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে হৰলাং হৈছে চাউলৰ বিয়েৰ অৰ্থাৎ চাউলৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মদ ক্লিয়াৰ হৰলাং খুৰাত মদটো বা চাউলৰ পৰা তৈয়াৰ কৰা শীতল পানীয়টো সেইটো হৈছে কাৰ্বিসকলৰ টুমান হৈছে বাঁহৰ নলীত সংৰক্ষিত গাজনীয়া মাছ অৰ্থাৎ বাঁহত কেঁচা বাঁহত বা শুকানো এনেকুৱা বাঁহৰ হেৰিত সংৰক্ষিত কৰি ৰখা মাছ কাৰ্বি লোকসকলৰ প্ৰধান আহাৰ হৈছে ভাত কুকুৰা চৰাই গাহৰি এইখিনি নৰ্মেল কথা বিশেষকৈ শুকান মাছ শুকতি মাছ আদি তেওঁলোকৰ প্ৰিয় খাদ্য তাৰপিছত কাৰ্বিসকলৰ যদি আমি ৰিলিজিয়নটো চাব বিচাৰোঁ ধৰ্ম চাব বিচাৰোঁ তেতিয়াহ'লে কাৰ্বি লোকসকলে হেম্ফু দেৱতাক তেওঁলোকৰ পৰম আৰাধ্য দেৱতা হিচাপে গণ্য কৰে কাৰ্বিসকলৰ মুখ্য দেৱতা কোন হেম্ফু মনত ৰাখিব হেম্ফু দেৱতাৰ বাহিৰেও আন দুগৰাকী দেৱ দেৱী হৈছে মুক্ৰাং আৰু ৰাচিনজা অৰ্থাৎ কাৰ্বিসকলৰ হেম্ফুৰ বাহিৰেও অন্য দুগৰাকী দেৱ দেৱীকো তেওঁলোকে পূজা কৰে সেয়া হৈছে মুক্ৰাং আৰু ৰাচিনজা হৈছে হেম্ফুৰ ভনীয়েক তথা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী ক্লিয়াৰ এয়া এখন ছবি আপোনালোকে দেখিছে কাৰ্বিসকলৰ তেওঁলোকৰ ধাৰ্মিক কিবা কাম কৰি থকাৰ এখন প্ৰতিচ্ছবি আৰু কাৰ্বিসকলৰ যদি ফেষ্টিভেল চোৱা যায় ইম্পৰ্টেণ্ট যদি ফেষ্টিভেল চোৱা যায় তেতিয়াহ'লে দেখা যাব যে ৰংখেৰ এক বাৰ্ষিক শীতকালীন উৎসৱ ইয়াতে ৰংখেৰ উদযাপন কৰা হৈছে ৰংখেৰ মনত ৰাখিব এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এক্সামত আহিব আপোনালোকে এইকেইটা মনত ৰাখিব ৰংখেৰ এক বাৰ্ষিক শীতকালীন উৎসৱ হাছা কেকাং হৈছে শস্য চপোৱাৰ পিছৰ উৎসৱ যেনেকৈ শস্য চপোৱাৰ
পিছত আমাৰ অসমীয়া সমাজত কি পালন কৰা হয়, মাঘ বিহু পালন কৰা হয়। ঠিক সেইদৰে কাৰ্বিসকলৰ মাজতো হাছাকেকান নামৰ এবিধ উৎসৱ পালন কৰা হয়। চমাংকান হৈছে মৃতকসকলৰ এক প্ৰকাৰৰ শ্ৰাদ্ধ বা মৃতকসকলৰ সন্মানৰ বাবে উৎসৰ্গিত এক উৎসৱ। ঠিক যিদৰে মেডাম মেফি আহোমসকলৰ এক মৃতকসকলক বাবে উৎসৰ্গিত এক উৎসৱ, ঠিক সেইদৰে চমাংকানো হৈছে কাৰ্বি লোকসকলৰ মৃত যিসকল ব্যক্তি আছে সেইসকলৰ সন্মানাৰ্থে উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ উৎসৱ চমাংকান। একদম মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব, মই যিকেইটা মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় কাৰ্বিসকলৰ সেইকেইটা লৈ আহিছোঁ। ছজুন পূজা বা চৰক পূজা পৰিয়ালৰ মংগলৰ বাবে কৰা হয়। কাৰ্বিসকলৰ সৰ্বশ্ৰেষ্ঠ দেৱতা হেমফুক এই পূজাত পূজা কৰা হয়। হেমফু হৈছে কাৰ্বিসকলৰ মুখ্য দেৱতা, আৰু সেই দেৱতাক পূজা কৰাৰ কাৰণে যিটো উৎসৱ পতা হয় সেইটো কি হৈছে ছজুন পূজা বা চৰক পূজা। জহং দুহাল পূজা ইম্পৰ্টেণ্ট হয়, দুহাল পূজা, দুচিয় দুমাহী আনোন। ঠিক আছে, ইয়াৰ ভিতৰত আপোনালোকে যদি গোটেইখিনি মনত ৰাখিব নোৱাৰে তেতিয়াহ'লে ৰংখেৰ মনত ৰাখিব, হাছাকেকান মনত ৰাখিব, চমাংকান, ছজুন পূজা বা চৰক পূজা, তাৰপিছতে দুহাল পূজা। এই ফেষ্টিভেলকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এতিয়া কাৰ্বি লোকসকলে দেখিছে আপোনালোকে, মই এটা পিকচাৰ লগাই দিছোঁ যাতে আপোনালোকে মনত ৰাখিবলৈ অলপমান সহজ হয়। ক্লিয়াৰ? তো কাৰ্বি জনগোষ্ঠীৰ বিষয়ে যিখিনি ইম্পৰ্টেণ্ট তথ্য আছিলে, যিখিনি আমাৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, সেইখিনি আমি জানিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কিবা কথা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে তেতিয়াহ'লে কমেণ্টত আপোনালোকে লিখিব পাৰে। ঠিক আছে, থেংক ইউ।